আশা আকাংক্ষাৰ এক সপোন ভূমিলৈ ৰূপান্তৰ কৰিব আৰু যুৱ প্ৰজন্মৰ আশাক আমি এনেকৈয়ে আগবঢ়াই লৈ যাম। আজি অসমৰ যুৱ প্ৰজন্মই নতুন অসমৰ সপোন দেখিছে। কেইদিনমান আগত মাত্ৰ এডিআৰই পৰীক্ষা হৈ গৈছিলে। ৰিজাল্ট দিব ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত। শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে। ৫,৫০০ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে। কিন্তু মই থমকি ৰোৱা নাই। ৫,৫০০ নিযুক্তিৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে নতুনকৈ আকৌ ৪,৫০০ পদৰ আমি বিজ্ঞাপন দিলোঁ। এটা এডিআৰই পৰীক্ষাৰ ফলাফল দিম আৰু লগে লগে নতুন পদৰো আমি বিজ্ঞাপন মুকলি কৰি দিম। আশা স্তব্ধ হ'ব নোৱাৰে। আমাৰ সপোনবিলাকক আমি পম খেদি থাকিম। আৰু যিসকলে চৰকাৰী কৰ্মসংস্থাপন নাপাব তেওঁলোকৰ কাৰণে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম, ছেমি কণ্ডাক্টৰৰ দৰে অজস্ৰ উদ্যোগ আমি সকলোৰে বাবে এখন সপোনৰ অসম ভূমি আমি নিৰ্মাণ কৰিম। নতুন বছৰৰ আৰম্ভণিতে অলপ আশাৰ কথা কৈছোঁ। অসমত নিৰাশাৰ কথা কোৱা মানুহ বহুত আছে। তেওঁলোকৰ পৰা অলপ ব্যতিক্ৰমত গৈ মই সদায় আশাৰ বাণী মানুহৰ মাজত বিতৰণ কৰিব খোজো। কোনোবাই কৈছে ফ্লাইঅভাৰ বনালে কি হ'ব? যদি ফ্লাইঅভাৰ বনালে একোৱেই নহয় তেতিয়াহ'লে মুম্বাইত কিয় ফ্লাইঅভাৰ হৈ আছে? দিল্লীত কিয় ফ্লাইঅভাৰ হৈ আছে? ফ্লাইঅভাৰ এখন হোৱাৰ পিছত চানমাৰীৰ পৰা গণেশগুৰিলৈ কিমান সোনকালে আহিব পাৰোঁ। আজি ফ্লাইঅভাৰ এখন হোৱাৰ পিছত আমি বিমান কোঠলৈ যাওঁতে আমাক কিমান সময় লাগে। আৰু ফ্লাইঅভাৰখন হোৱাৰ কাৰণে মালিগাঁও চাৰিআলিৰ যান জঁটৰ পৰা ৰাইজ মুক্ত হোৱা নাই নেকি? আৰু ফ্লাইঅভাৰ অকল গুৱাহাটীতে বনা নাই। তেজপুৰৰ মিছন চাৰিআলিৰ পৰা, লখিমপুৰৰ পৰা, ডিব্ৰুগড়ৰ পৰা যোৰহাটলৈ, যোৰহাটৰ পৰা ডিফুলৈ এখন নতুন অসম। যিসকলে কল্পনাও কৰা নাছিল যে কৰি দিব পাৰিব জানো, আমি কৰি দেখুৱাইছোঁ। আৰু তাৰ কাৰণে তেওঁলোক আজি হতাশাত আবদ্ধ। জুলাই মাহত গুৱাহাটীৰ বিমান কোঠৰ নতুন টাৰ্মিনেল মুকলি হ'ব। আৰু এই টাৰ্মিনেল ভাৰতৰ ভিতৰতেই ধুনীয়া টাৰ্মিনেল হ'ব। গুৱাহাটী, উত্তৰ গুৱাহাটীৰ দলং শুভ উদ্বোধন হ'ব। আৰু তাৰ লগতেই মৰিগাঁও দলঙৰ মাজত, দৰঙৰ মাজত দলং হ'ব। কাজিৰঙাত এলিভেটেড কৰিডৰ হ'ব। গহপুৰ, নুমলীগড়ৰ মাজত সুৰংগ হ'ব। আৰু শিলচৰ আৰু গুৱাহাটীৰ মাজত এক্সপ্ৰেছ হাইৱে হ'ব। আৰু এই গোটেইবোৰ কাম আমি কৰি দেখুৱাম। আপোনালোকে মাত্ৰ আমাক সহায় কৰিব। শ্ৰদ্ধাৰ ৰাইজ, ৰাস্তাৰ কথা পাতিছিলোঁ। ৰাস্তাৰ কথা পাতি থাকোঁতে মোৰ মনত এটা নতুন আইডিয়া আহে। ৰাস্তাত যে আমি গাঁতবিলাক দেখা পাওঁ, এই গাঁতবিলাক যদি আপোনালোকে ফটো মাৰি এটা এপত দিয়ে, PWD ডিপাৰ্টমেণ্টে সেই এপটো চাই আৰু লগে লগে গাঁতবোৰ মাৰি দিয়ে, কিমান ধুনীয়া লাগিব। তেনেকুৱা এটা আমি এপ খুলিব পাৰোঁ নেকি? সমগ্ৰ ৰাজ্যখনত নহ'লেও গুৱাহাটী, তেজপুৰ, যোৰহাট, ডিব্ৰুগড়, শিলচৰ এই 5খন চহৰত বাবে আৰম্ভণি পৰ্যায়ত আমি এটা এপ খুলিম। য'তে ৰাস্তা গাঁত দেখিছোঁ আপোনালোকে তাৰ পৰাই ফটো তুলিব। আৰু আপোনালোকে তাতেই সেই জাগাটোৰ সংকেত দিব, যাক আমি লেটিচিউড বুলি কওঁ বা আমি তাৰ জিঅ' ফেন্সিং বুলি কওঁ। সেই জাগাখিনিৰ জিঅ' ফেন্সিং কৰি দিয়াৰ লগে লগে PWD ডিপাৰ্টমেণ্টে এপটোত গম পাব, অমুক জেগাত ৰাস্তাৰ গাঁত হৈছে। আৰু দুদিনৰ ভিতৰতে গৈ গাঁতটো মাৰি দিব। ভাল নালাগিব জানো? নতুন অসম। মই আজি ৰাতিপুৱা আমাৰ বিষয়াসকলক কৈছোঁ, লাহে লাহে গোটেই অসমত কৰিম।
কিন্তু 5খন চহৰৰ বাবে এটা এপ মুকলি কৰক, যাতে য'তেই ৰাস্তাত গাঁত দেখিব তাতেই ৰাইজে ফটো তুলিব, ৰাইজে লোক নিৰ্মাণ বিভাগক দিব, আৰু লগে লগে গাঁতবোৰ গৈ আমি ধুনীয়াকৈ পথহলবিলাক নোহোৱা কৰি দিম। মই ভাবোঁ যে অহা বছৰ এপ্ৰিল-মে মাহৰ মই 2 মাহ তেওঁলোকক সময় দিছোঁ, সুন্দৰ কৰি এপটো বনাই দিয়ক, আৰু এদিন আমি সকলোৱে লগ হৈ এই এপটো লঞ্চ কৰিম। শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, ৰাস্তাৰ কথা ওলাওঁতে মনলৈ ৰোড এক্সিডেণ্টৰ কথা মনলৈ আহে। যোৱা বছৰ 1/1/2024 পৰা 10/1/2024 পথ দুৰ্ঘটনাত 92 জন লোকৰ মৃত্যু হৈছিল। এইবাৰ মই ৰাইজক আবেদন কৰিছিলোঁ, এজন যুৱকৰ মৃত্যুৱে, এজন পিতৃৰ মৃত্যুৱে গোটেই ঘৰখনলৈ দুখৰ ধুমুহা কঢ়িয়াই লৈ আনে। এই বছৰ আমি চেষ্টা কৰিছিলোঁ ৰোড এক্সিডেণ্টত মৃত্যু হোৱা লোকৰ সংখ্যা কমক, আৰু মই আজি আপোনালোকক জনাব খুজিছোঁ যে 1/1/2024 পৰা 10 তাৰিখলৈকে, অৰ্থাৎ 1 জানুৱাৰীৰ পৰা 10 তাৰিখলৈকে 24 চনত যোৱা বছৰ 92 জন লোকৰ মৃত্যু হৈছিল, আৰু যোৱা 10টা দিনত 2025ত মৃত্যুৰ সংখ্যা 76লৈ কমিছে। কিন্তু মই ভাবোঁ এজন লোকৰো মৃত্যু হ'ব নালাগে। অনুগ্ৰহ কৰি মদ খাই কোনেও গাড়ী নচলাব। মই আকৌ এবাৰ অনুৰোধ কৰিছোঁ, উৰুকাৰ প্ৰাকক্ষণত আপোনালোকলৈ বিনম্ৰতাৰে সৈতে এই অনুৰোধ থাকিল। উমৰাংচুৰ ঘটনাই আমাক সকলোকে দুখিত কৰিছে। 9 জন লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। 4 জনৰ মৃতদেহ আজি পৰ্যন্ত আমি উদ্ধাৰ কৰিছোঁ। আমি নিহত পৰিয়ালখিনিক কি ধৰণে পাৰোঁ আমি নিশ্চিতভাৱে সহায় কৰিম, আৰু যিসকল এই দুৰ্ঘটনাৰ লগত জড়িত বা যিসকলে এই অনৈতিকভাৱে এই কামত হাত দিছিল তেওঁলোকক আমি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিম। ৰাইজৰ ওচৰত সেয়া মোৰ প্ৰতিশ্ৰুতি থাকিল। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ অসমখনত বিভিন্ন সমস্যা আছে। সমস্যাবিলাক সমাধানৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা কৰিছোঁ। যোৱাকালি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল। আপোনালোক সকলোৱে জানে, বহুত ল'ৰা ছোৱালীয়ে সুধিছে যে মামা ADRE ৰিজাল্ট কেতিয়া দিব। ADRE ৰিজাল্টটো আমি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আটাইকেইটা পৰীক্ষাৰ ৰিজাল্ট আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে দিবৰ বাবে আমি চেষ্টা কৰিম। ইতিমধ্যে এই গোটেই প্ৰচেষ্টাবোৰ আৰম্ভ হৈছে, আৰু আমাৰ প্ৰচেষ্টা হ'ব যে নিৰ্ধাৰিত সময়ত এইবাৰ আমি প্ৰতিশ্ৰুতি দিয়া অনুসৰি 30,000 নিযুক্তি আমি যাতে সমাপন কৰিব পাৰোঁ। বিকাশৰ 12 দিনত অসমৰ বিভিন্ন জিলালৈ যাওঁতে মোক বহুত ল'ৰা ছোৱালীয়ে প্ৰশ্ন কৰিছে যে পুলিচৰ ফিজিকেল ফিটনেছ আমি পাছ কৰিলোঁ, এতিয়া লিখিত পৰীক্ষা কেতিয়া হ'ব। ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই লিখিত পৰীক্ষা সমাপন কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম।